নমস্কাৰ। আজি আমাৰ ইয়ং পেইণ্টাৰ সোসাইটিৰ 5th ফাউণ্ডেশ্যন ডে। আমাৰ এই গ্ৰুপটো আমি ষ্টাৰ্ট কৰিছিলো 2020 চনত। তেতিয়াপা আজিলৈকে 5 বছৰ কমপ্লিট হ'ল। 5 বছৰ কমপ্লিট হোৱাৰ বাবে আমি ইয়াত লিডু শংকৰদেৱ হাই স্কুলত আমি আৰ্ট কম্পিটিশনৰ আয়োজন কৰিছিলো। যোৱা বছৰ আমি আৰ্ট এক্সিবিশন কৰিছিলো, তাতো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে। কিন্তু ইয়াত আজিৰ দিনটোত অকল আৰ্ট কম্পিটিশনৰ দ্বাৰা আমি এই আমাৰ ফাউণ্ডেশ্যন ডেটো পালন কৰিলো। ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু তাৰ লগত এই স্কুলৰ যে হেড ছাৰ আছে আমাক বহুত সহায় কৰিছে, আমাক পাৰ্মিশন দিছে ইয়াত প্ৰগ্ৰামটো কৰিবৰ কাৰণে, আৰু তেখেত এতিয়া তেওঁৰ মূল্যৱান বক্তব্য দাঙি ধৰিলে। সেইটো কাৰণে আমি বহুত উৎসাহিত হৈছো, সিহঁতে বহুত মৰম দিলে, সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ উদ্দেশ্য হল আমাৰ যেটো আৰ্টটো আছে, আৰ্ট এণ্ড কালচাৰটো এইটো স্প্ৰেড হ'ব লাগে। ল'ৰা ছোৱালীহঁতে আৰ্টটো ভাল পাব লাগে, ইম্পৰ্টেন্সটো বুজি পাব লাগে। এই আৰ্টৰ দ্বাৰা তেখেত বা আমি নিজৰ সংস্কৃতিটোকো আমি সংৰক্ষিত কৰিব পাৰো, এইটোই আমি আশা কৰো। আমাৰ লগত যোনে যোনে সহায় সহযোগিতা আগবঢ়ালে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আভাৰ ব্যক্ত কৰিছো। আমাৰ সাংবাদিক দাদাকো ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ এই কম্পিটিশনত বিচাৰক হিচাপে আছিলে আমাৰ আশিষ ৰয় ছাৰ, ভিকেবি স্কুলৰ আৰ্ট টিচাৰ হয়, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। আজি যি দিনত আজি জুলাই 28 তাৰিখৰ ইয়ং পেইণ্টাৰ্ছ ছ'চাইটিৰ দ্বাৰা আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষৰ হেতু যিটি অনুষ্ঠান আয়োজন কৰা হৈছিলে। আৰ্ট কম্পিটিশ্যনৰ আজি ফাইনেল ৰাউণ্ড আছিলে। সেই ফাইনেল ৰাউণ্ডত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত সহযোগ কৰিছে আৰু তেখেতসকলে যিখিনি ইয়াত কৰ্ম কৰিবলগীয়া হৈছিলে বা কম্পিটিশ্যনৰ কাৰণে যিখিনি ব্যৱস্থা হাতত লৈছে, সুন্দৰ ব্যৱস্থাপনা কৰা হৈছে আৰু তাৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকলো ইয়াত যথেষ্ট সুন্দৰকৈ তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকৰ যিটো প্ৰতিভা আছিলে সেই প্ৰতিভা বিকাশ কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছে। লগতে আৰু এই উদ্যোগত যিসকল ইয়াত সতীৰ্থ আছে, যিসকল উদ্যোক্তা আছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো, যাতে তেখেতসকলে অদূৰ ভৱিষ্যতেও এই ধৰণে আমাৰ নিচিনা বিদ্যালয়বিলাকত আহি তেখেতসকলে যদি এনেকুৱা অনুষ্ঠান মাজে সময়ে যদি অনুষ্ঠিত কৰা হয়, তেতিয়াহ'লে অন্ততঃ লিডু অঞ্চলটোত এটা সুন্দৰ শিক্ষা তথা আৰ্টৰ নিচিনা এটা কলা বিভাগৰ এটা উৎকৰ্ষ সাধন হ'ব বুলি মই আশা ৰাখিছো। এতেকে শেষত মই বিশেষ ক'বলগীয়া নাই। এই ক্ষেত্ৰত তেখেতসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ইয়াত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলকো মই ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।